Hello friends, welcome to my channel Eva Vlog. So friends, আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। So আজি মৰ্নিঙতে খোৱাৰ পৰা উঠি পেলাই কি খাম কি নাখাম বুলি ভাবি পেলাই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ চাহকণ লৈ। চাহ একাপ খালে দিনটোলৈ ভাল লাগে। তো তাৰ কাৰণে চাহকাপতে ষ্টাৰ্ট কৰিম আৰু সেই চাহকাপ খাম আজি নতুন এটা বস্তু, নতুন এটা ৰেচিপি দি, যিটো হৈছে চিলি ভাজিৰ পকোৰা দি। ঠিক আছে, চ' ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো। এয়া ফ্ৰেণ্ডছ চিলি ভাজি ৰেচিপি যিটো বনাম আজি, যিটো পকোৰা। চ' সেই পকোৰাটো মৰ্ণিং মানে খাম বুলি ভাবিলোঁ, চ' ষ্টাৰ্ট কৰি দিলোঁ বনাবলৈ। আৰু হেল্পাৰ হিচাপে হেল্প কৰিছে মোৰ ৱাইফে। চ' এনেকৈ প্ৰথমে ফালি ল'লোঁ। তাৰপিছত আপোনাৰ বেচন ধুনীয়াকৈ আপোনাৰ পানীৰ লগত ঘুলি ল'ম। চ' বেচন গুলি লৈ তাত আপোনাৰ পকোৰাকেইটা দি পেলাই গৰম তেলত যেতিয়া দিম তেতিয়া তাৰ টেষ্টে বেলেগ। চ' এইটো ষ্টাৰ্টিং মানে আগতে বনাই পোৱা নাই, চ' তাৰ কাৰণে আজি প্ৰথমবাৰ বনালোঁ, প্ৰথম ট্ৰাই কৰিলোঁ। চ' কেনেকুৱা লাগে খালেহে গম। চ' ফ্ৰেণ্ডছ এয়া ধুনীয়াকৈ বেচনৰ লগত মিলাই লোৱা হৈছে। বেচন সানি পেলাই ৰিফাইনত দি খাই কেনেকুৱা লাগে সেইটো গম পাম বাছ খোৱাৰ সময়তহে। চ' এইখিনিতে খবৰ পাইছোঁ মোৰ লগৰ দোস্তি এজন আহি আছে। চ' মৰ্ণিঙত এটা দৰৱ নিবৰ কাৰণে আহি আছে। চ' তাৰ আগতে মই এটা ভিউ দেখাই দিছোঁ, চাওকচোন আপোনাৰ বাহিৰৰ ভিউটো। চ' কিনকিনীয়া বৰষুণ দি আছে, চিপ চিপ বৰষুণত সীতাৰে পৰা, মানে গানটোলৈ মনত পৰি যায় এনেকুৱা কিনকিনীয়া বৰষুণ দেখিলে। বৰষুণ দি আছে কিন্তু ইমানো জোৰত দিয়া নাই, অলপ অলপকৈ দি আছে। চ' এই ভিউটো চাই বহুত ভাল লাগে। যেতিয়া আপোনাৰ ডাৱৰখিনি ইফালৰ পৰা সিফালে যেতিয়া ঘূৰিব ইভিনিং টাইমত, সেই সময়খিনিত আৰু বেছি ভাল লাগে। চ' এয়া দোস্তি আহি গ'ল আপোনাৰ। চ' ভাবিছোঁ মৰ্ণিং চাহকণ দোস্তিৰ লগতে খাম বুলি। চ' আহিছে। চ' এয়া আমাৰ চাহ ৰেডি হৈ গৈছে। চ' বিশেষকৈ এটা দৰৱ নিবৰ কাৰণে দোস্তি আহিছে। চ' তেখেতৰ এটা ইউটিউব চেনেল আছে, তাৰ লিংকটো মই আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম। প্ৰত্যেকে ছাবস্ক্ৰাইব কৰি দিব, যোনে যোনে ভিডিঅ'টো চাই আছে ডিছক্ৰিপশ্যনত গৈ পেলাই। চ' আজি চাহকাপৰ লগতে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকল ফ্ৰেণ্ডে চাই আছে প্ৰত্যেককে গুড মৰ্ণিং জনালোঁ। চ' আজিৰ ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। নেক্সট যিটো ভিডিঅ' আছে সেই আৰু এটা স্পেচিয়েল ভিডিঅ' লৈ আহিম। ঠিক আছে ফ্ৰেণ্ডছ, চ' প্ৰত্যেকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি মোৰ দোস্তি। থেংক ইউ ফ্ৰেণ্ডছ।